নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং লাইফৰ এই বিশেষ শিতান জ্যোতিষ শাস্ত্ৰৰ মাজলৈ আমাৰ সৈতে প্ৰতিদিনেই উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি আনদিনাৰ দৰে আজিও প্ৰথমে গ্ৰহ গতি যাত্ৰা কেনেকুৱা সেয়া চাই লওঁ তাৰপাছত আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িম নিশ্চয় আজিৰ গ্ৰহ গতিসমূহ এনেধৰণৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে আজি চন্দ্ৰ আৰু কেতু সিংহ ৰাশিত শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে লগ্ন হ'ল মকৰ লগ্ন আজি ৰবি বুধ মংগল শুক্ৰ আদি ধনু ৰাশিত বহি আছে আজিৰ দিনটোত যাত্ৰাৰ ক্ষেত্ৰত মধ্যম কিন্তু পূব দিশত তেনে যাত্ৰা নাই শুভকৰ্ম নাই এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড ল'লোঁ মেষ ৰাশিসকলৰ বাবে আজি খৰচা পাতি ৰোধ কৰাৰ বাবে যত্ন কৰক ৰাজনীতিবিদসকলে সতৰ্ক হৈ চলক আজি বিদ্যাত মধ্যম ফল প্ৰেমত বাধা আছে মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ষ্টীলৰ আঙুঠি পিন্ধক কাপছ এণ্ড পেণ্টাকুলছ বৃষ ৰাশি তৰাছ কৰ্মস্থানত বাধা কম শৰীৰত মধ্যম ফল দাম্পত্য জীৱনত কিছু অশুভ ফল ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত আনন্দ লাভ ৰেড কালাৰ লাকি গল্ডেন কালাৰ আনলাকি মিথুন ৰাশি ওৱান্স এণ্ড ওৱান্স জেমিনি আজি আশা কৰা মতে বিভিন্ন দিশত উন্নতি নেদেখিব পাৰে শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব বিদ্যাত যত্ন লওক আজি হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড কাপছ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি শংখ বজাওক শুভ ফল দিব লক্ষ্মী দেৱীৰ আৰাধনা কৰক ভাল হ'ব আজি ব্যক্তিত্ব আৰু ধৈৰ্য ৰক্ষা কৰি চলক মাত্ৰ কথা বতৰাৰ প্ৰতি সজাগ থাকক আজি যান বাহন ক্ৰয় কৰিব পাৰে পাৰ্পল কালাৰ লাকি ব্লু কালাৰ আনলাকি আমি এখন পত্ৰ লওঁ এইখিনিতে হয় পত্ৰখনত এগৰাকী লিখিছে যে কৰ্মত বাধা আহিলে কি কৰিব লাগিব তেওঁ বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আছোঁ বুলি উল্লেখ কৰিছে হয় প্ৰায় লোকৰে কৰ্মত বাধা থাকে আৰু 2025টো আছিলে মংগল গ্ৰহৰ বছৰ 9 সংখ্যাৰ বছৰ সকলোৰ বাবে কিছু নহ'লে কিছু পৰিমাণে বিপদ আপদ বাধা বিঘিনি গৈছে তাতকৈ 2026 কিছু ভাল বিভিন্ন ৰাশিটো বহুত ভাল কাৰণ এই বছৰটো সূৰ্যৰ বছৰ ৰবিৰ বছৰ নাম্বাৰ 1 গতিকে সকলোৱে ৰাতিপুৱা উঠি পেলাই সূৰ্য প্ৰণাম কৰিব যিমান পুৱা উঠিব পাৰে সিমানে ভাল সূৰ্যটো একেবাৰে প্ৰভাত একেবাৰে পুৱা ভাগত সূৰ্য উদয় হয় ছানৰাইজ হয় গতিকে সেই সময়ছোৱাত যদি আপুনি উঠিব পাৰে আৰু সূৰ্যক অৰ্ঘ্য দিব পাৰে পানী দিব পাৰে তামৰ পাত্ৰত পানী ল'ব লাগিব সূৰ্যৰ মানে ৰবিৰ মেটেৰিয়েলটো হৈছে তাম তেতিয়া নিশ্চয় ভাল ফল লভিব ছাকচেছ হ'ব আৰু এনেও ৰাতিপুৱা প্ৰায় বিশেষকৈ বুধবাৰ দিনা গণেশ দেৱক আপুনি পূজা পাতল কৰক ফুল আদি অৰ্পণ কৰক ভাল হ'ব হালধি আৰু চাউল বুটি এটা ঘোলৰ নিচিনা বনাব আৰু আপোনাৰ ব্যৱসায় চেণ্টাৰত ফুট লগাব নিজেও বুধবাৰে আপুনি ফুট ল'ব পাৰে নিশ্চয় সুফল দিব ভাল হ'ব ধন্যবাদ ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানটো অব্যাহত ৰাখিম এইখিনিতে আমি লৈ লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্নিং লাইফৰ এই বিশেষ শিতানটি দাদা আমি আনকেইটা ৰাখিব লাগবাঢ়োঁ হয় এতিয়া কাপছ এণ্ড টেম্পাৰেঞ্চ সিংহ ৰাশি লিঅ' আজি শৰীৰত খুব বেয়া যোগ দেখা নাযায় শুভ সংযোগত উন্নতি কোনোবাই আশাৰ পোহৰ দেখিব পাৰে বিদ্যাত শুভ লাকি কালাৰ গ্ৰে আনলাকি কালাৰ গ্ৰীণ এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কাপছ এণ্ড কাপছ আজি ভ্ৰমণ নকৰাই ভাল হ'ব দাম্পত্যত চিন্তা থাকিব কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন হ'ব পাৰে আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত কষ্ট আছে আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাসকলে দুজনে এটা লোহাৰ আঙুঠি মধ্যমাত পিন্ধক আৰু পুৱা ভাগতে লঘোণত থকাই ভাল হ'ব তাৰ পাছত আপুনি ফল মূল আহাৰ কৰিব পাৰে নিৰামিষ আহাৰ কৰিব পাৰে পিংক কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ তুলা ৰাশিলৈ লিব্ৰা পেণ্টাকুলছ এণ্ড কিং অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি আৰ্থিক দিশত কিছু সমস্যাই দেখা দিব পাৰে কৰ্মৰ ক্ষেত্ৰত শুভ যোগ ঘৰত আলহীৰ আগমন বিদ্যাত বাধা আছে ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া হওক কাপছ এণ্ড কাপছ বৃশ্চিক ৰাশি মানে স্কৰ্পিঅ' আজি কোনোবাই সুসংবাদ লাভ কৰিব দাম্পত্যত শুভ ধনৰ খৰচা হ'লেও কামত আহিব আজি বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ আজি প্ৰতিকাৰৰ কোনো দৰকাৰ নাই ক্ৰীম কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম বিষয় কেনেধৰণৰ আজি জনাব বিচাৰিব আপুনি হয় আজি বৰ এটা ইম্পৰ্টেণ্ট বিষয়ত কম এটা ৰত্নৰ বিষয়ে কম এটা ষ্ট'ন জেম ষ্ট'ন আৰু সেয়া হ'ল পেৰাহিবা টুৰমলিন আমি টুৰমলিন বুলি এতিয়া ৰত্ন আছে সকলোৱে জানো
কিন্তু পৃথিৱীৰ আটাইতকৈ ধুনীয়া এটা ৰত্ন আৰু যথেষ্ট দামী দিয়ক ধুনীয়া ষ্ট'ন ইয়াৰ নাম হৈছে পেৰাইভাৰ টুৰমেলিন সেই বিষয়ে দুই এষাৰ কওঁ পেৰাইভাৰ টুৰমেলিন পৃথিৱীৰ ভিতৰতে আটাইতকৈ বিৰল আৰু ধুনীয়া ৰত্নবোৰৰ ভিতৰত অন্যতম ইয়াৰ এক নিয়ন উজ্জ্বলতা আছে পেৰাইভাৰ টুৰমেলিনৰ আটাইতকৈ আচৰিত কথাটো হ'ল ইয়াৰ ৰং ইয়াৰ উজ্জ্বলতা দেখি এনে লাগে যেন ই ভিতৰৰ পৰাহে জিলিকি উঠিছে মানুহে প্ৰায়ে ইয়াক ইলেক্ট্ৰিক বা নিয়ন নীলা আৰু সেউজীয়া বুলি বৰ্ণনা কৰে ই দেখিবলৈ ক্ৰান্তীয় সাগৰৰ পাৰৰ ফটফটীয়া উজ্জ্বল নীলা পানীৰ দৰে নাম্বাৰ 2 ই হীৰাতকৈ বিৰল প্ৰায় সকলোৱে হীৰাৰ বিষয়ে জানে কিন্তু পেৰাইভাৰ টুৰমেলিন বিচাৰি পোৱাটো আচলতে বহুত বেছি কঠিন খনন কৰা প্ৰতি 10,000 হীৰাৰ বিপৰীতে মাত্ৰ এটা পেৰাইভাৰ টুৰমেলিনে পোৱা যায় নাম্বাৰ 3 ইয়াৰ গোপন উপাদানটো হ'ল তাম কপাৰ সাধাৰণ টুৰমেলিনবোৰ বিভিন্ন ৰঙৰ হ'ব পাৰে কিন্তু পেৰাইভাৰ টুৰমেলিনে একমাত্ৰ য'ত তাম থাকে এই ধাতুবিধৰ বাবেই পাথৰটোৱে ইয়াৰ বিখ্যাত উজ্জ্বল নীলা আৰু সেউজীয়া আভা লাভ কৰে এই পাথৰটো আৱিষ্কাৰ হোৱাৰ আগতে বিজ্ঞানীসকলে জানিছিলে যে টুৰমেলিনত তাম থাকিব পাৰে নাম্বাৰ 4 এক অতি নতুন আৱিষ্কাৰ বেছিভাগ বিখ্যাত ৰত্ন যেনে চুনি বা নীলম হাজাৰ হাজাৰ বছৰ ধৰি মানুহে জানি আহিছে কিন্তু পেৰাইভাৰ টুৰমেলিন মাত্ৰ 1989 চনতে আৱিষ্কাৰ হৈছিল সেইটোৰ ডিমাছ বাবৰছা নামৰ এজন মানুহে ব্ৰাজিলৰ পেৰাইভাৰ পাহাৰত কেইবাবছৰ ধৰি খনন চলাইছিল কাৰণ তেওঁৰ এটা অনুভৱ হৈছিল যে তাত কিবা এটা বিশেষ বস্তু লুকাই আছে তেওঁৰ ধাৰণাটো ঠিকেই আছিল নাম্বাৰ 5 ই সোণতকৈ দামী হ'ব পাৰে এই পাথৰবোৰ অতি বিৰল আৰু অনন্য ৰঙৰ হোৱাৰ বাবে ইয়াৰ মূল্য অতি বেছি এটা উচ্চমানৰ পেৰাইভাৰ টুৰমেলিনৰ এটা সৰু টুকুৰাৰ 1 কেৰেট মূল্য $10,000 পৰ্যন্ত হ'ব পাৰে যিটো প্ৰায় একে আকাৰৰ হীৰাতকৈ বেছি নাম্বাৰ 6 ই মাত্ৰ 3খন ঠাইতে পোৱা যায় বহু সময় ধৰি এই ৰত্নবোৰ মাত্ৰ ব্ৰাজিলতে পোৱা গৈছিল পিছলৈ নাইজেৰিয়া আৰু মোজাম্বিকতো একেধৰণৰ উজ্জ্বল পাথৰ আৱিষ্কাৰ হয় বিজ্ঞানীসকলে ভাবে যে ইয়াৰ কাৰণ হ'ল লাখ লাখ বছৰ আগতে দক্ষিণ আমেৰিকা আৰু আফ্ৰিকা একেলগে এটা বিশাল মহাদেশ হিচাপে সংলগ্ন হৈ আছিল দাদাই খুব সুন্দৰকৈ কৈছে ভিডিঅ'টোত পেৰাইভাৰ টুৰমেলিন প্ৰকৃততে কি ৰত্ন আৰু এই ৰত্নটোৱে কেনেধৰণৰ কি কামত সহায় কৰে আৰু কেনেধৰণৰ লোকে কোনটো আঙুলিত পৰিধান কৰিলে ৰূপ সোণ তাম ক'ত পৰিধান কৰিলে উপকৃত হ'ব খুব সুন্দৰকৈ বুজাইছে আমি আশা কৰিছোঁ সকলো উপকৃত হ'ব দাদা আমি আনকেইটাৰ ক্ষেত্ৰত আগবাঢ়ো হয় এতিয়া ওৱান্স এণ্ড ওৱান্স ধনুৰাশি ছেজিটেৰিয়াছ আজি মনৰ আশা পূৰণ হ'ব শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা আজি চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক গ্ৰীণ কালাৰ লাকি পিংক কালাৰ আনলাকি মকৰ ৰাশি কেপ্ৰিকৰ্ণ চোৰ্ছ এণ্ড কাপছ আজি সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা থাকিব মকৰ ৰাশিসকলৰ বাবে আকৌ 2026 কিন্তু ভাল তথাপি মানুহভেদে অকণমান তাৰতম্য হ'ব পাৰে বিদ্যাৰ্থীসকলে তেনে ফল নাপায় আজিৰ দিনটোত ভ্ৰমণত বাধা আছে নিজ হাতেৰে টকা পইচা লেনদেন কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া হওক কাপছ এণ্ড পেণ্টাকুলছ কুম্ভ ৰাশি একুৰিয়াছ আজি কৰ্মৰ ক্ষেত্ৰত জটিলতা কিছু কম হ'ব বন্ধু বান্ধৱীৰ পৰা সহায় সহানুভূতি লাভ আজিৰ দিনটোত দাম্পত্যত মধ্যম ফল প্ৰেমত বিয়া বাৰুৰ জোৰ লাকি কালাৰ গল্ডেন কালাৰ আনলাকি কালাৰ ৰেড কালাৰ মীন ৰাশি কাপছ এণ্ড চ'পছ আজি শৰীৰৰ প্ৰতি মনোযোগ দিয়ক মনোসংযোগ কৰক সংঘাত দেখা যায় হাতলৈ অহা ধনৰ সৎব্যৱহাৰত বাধাৰ সৃষ্টি হ'ব পাৰে বিদ্যাৰ্থীসকলে সুযোগ সুবিধা লাভ কৰিব পাৰে ব্লেক কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আমি অনুষ্ঠানটো সামৰিম দৰ্শকসকলে যদি দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহক গুৱাহাটী মহানগৰ পল্টন বজাৰলৈ দাদা কোনো লোকে যদি আপোনাক ঠিকনাটো বা আপোনাক কিদৰে লগ পাব হয় গুৱাহাটীৰ পল্টন বজাৰত ৰত্নকুবেৰত আহিব লাগিব আৰু এনেও প্ৰতি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব যদি আপুনি ফেচবুকত মোক চাৰ্চ কৰে পাব মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ